So hello everyone. আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম গাউছৰ সূত্ৰৰ বিষয়ে, গাউছ ল আৰু ইয়াৰ লগত ৰিলেটেড কিছু ইম্পৰ্টেণ্ট পইণ্টৰ বিষয়ে। আমি জানো যে কোনো প্লেন সাৰফেসেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্স মিন্স বৈদ্যুতিক ফ্লাক্স যদি ক্যালকুলেট কৰিব লগা হয় তেন্তে তাৰ কাৰণে আমি ইউজ কৰা যেটো ফৰ্মুলা হেতু হৈছে phi = E vector dot A vector means এটো এটা প্লেন সারফেসৰ মাজেৰে পাৰ হৈ যোৱা যেটো টোটাল ইলেক্ট্ৰিক ফ্লাক্স টোটাল ইলেক্ট্ৰিক ফ্লাক্সৰ ফৰ্মুলা হৈছিল তোমাৰ phi = E vector dot A vector means EA cos theta where this is the angle between the electric field lines and the area element. So একেদৰে যদি কোনো ক্লোজ সারফেসেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্স যদি ক্যালকুলেট কৰিব লগা হয় তেন্তে আমি সেই ক্লোজ সারফেসটো কিছুমান সৰু সৰু এৰিয়া এলিমেন্টত ভাগ কৰোঁ। তাৰ পিছত প্ৰত্যেক এৰিয়া এলিমেন্টৰে পাৰ হৈ যোৱা যি ইলেক্ট্ৰিক ফ্লাক্স তাক বেলেগে আমি উলিয়াও আৰু তাৰ পিছত তাক এড কৰোঁ আৰু এনেকৈ সেই ক্লোজ সারফেসৰ মাজেৰে পাৰ হৈ যোৱা যেটো টোটাল ইলেক্ট্ৰিক ফ্লাক্স আমি পাই যাওঁ। মিন্স এই ক্লোজ সারফেসত আমি বেলেগে কিছুমান এৰিয়া এলিমেন্ট লৈছো আৰু ইয়াৰ মাজেদি পাৰ হৈ যোৱা টোটাল আমি ইলেক্ট্ৰিক ফ্লাক্স উলিয়াইছো আৰু গোটেইখিনিকে একেলগে টোটাল কৰিলে আমি পাই যাম এই ক্লোজ সারফেসেৰে পাৰ হৈ যোৱা টোটাল ফ্লাক্সটো। তাৰ ফৰ্মুলা আছিল তোমাৰ ইন্টিগ্ৰেশন অফ E vector dot ds vector। ঠিক আছে। সো ds vector হৈছে এই সৰু সৰু এৰিয়া এলিমেন্টৰ বিলাকৰ এৰিয়া ক্লোজ সারফেস এৰিয়া। ঠিক আছে। means E ds cos theta আৰু আমি কি কৈছিলো যে যিবিলাক ইনওয়ার্ড ফ্লাক্সক আমি নেগেটিভ সিম্বলৰে এক্সপ্ৰেছ কৰো আৰু তোমাৰ যিবিলাক আউটওয়ার্ড ফ্লাক্স হেবিলাকক আমি তোমাৰ এক্সপ্ৰেছ কৰো পজিটিভ সিম্বলৰে। সো এটা কথাটো হ'ল আমি যদি যিকোনো ক্লোজ সারফেসৰ ভিতৰত টোটাল ইলেক্ট্ৰিক চাৰ্জ মিন্স এই ক্লোজ সারফেসৰ ভিতৰত কিমান পৰিমাণৰ ইলেক্ট্ৰিক চাৰ্জ আছে ইলেক্ট্ৰিক চাৰ্জৰ ভ্যালুটো আমি যদি জানো তেন্তে আমি এটা সিম্পল ল ইউজ কৰো যাৰ সহায়ত এই ক্লোজ সারফেসৰ মাজেদি পাৰ হৈ যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স আমি উলিয়াব পাৰিম। তাকে কোৱা হৈছে গাউছ ল। ঠিক আছে। So Gauss law কি কৈছে স্টেটমেন্টটো that the total electric flux passing over a closed surface in vacuum is 1/epsilon naught times of the total charge inside the surface. এটা আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক অবিভা means flux আবদ্ধ পৃষ্ঠই আৱৰি ৰখা মুঠ আধানৰ 1/epsilon naught গুণ হয়। ঠিক আছে। সো তাৰ ফৰ্মুলা হৈছে phi net means electric flux is equal to close integration of E vector dot ds equal to the total charge inside this closed surface divided by epsilon naught. ঠিক আছে। তাৰ মানে কি হ'ল উদাহৰণস্বৰূপে ধৰিব পৰা যদিহে এটা ক্লোজ সারফেসৰ মাজত ধৰা 5টা চাৰ্জ আছে সো সেই 5টা চাৰ্জক আমি যদি একেলগতে যোগ কৰো ধৰা এড কৰিলো আৰু এড কৰাৰ পিছত তাক যদি এপসাইলন নট মিন্স পাৰমিটিভিটি অফ ফ্ৰী স্পেসে যদি ডিভাইড কৰো তেতিয়া আমি সেই ক্লোজ সারফেসৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্সটো আমি পাই যাম আৰু এপসাইলন নটৰ ভ্যালু আমি জানিব লাগিব হেতু হৈছে 8.85 * 10⁻12 কুলম স্কয়ার বাই নিউটন মিটাৰ স্কয়ার। সো এটা প্ৰমাণ হিচাপে আমি এটা কি কৈছো স্ফেৰিকেল ক্লোজ সারফেস লৈছো। সো এই স্ফেৰিকেল ক্লোজ সারফেসৰ সেন্টাৰত এটা পজিটিভ চাৰ্জ আছে আৰু এই সারফেসটোৰ যেটো ৰেডিয়াস হৈছে r। তাৰ মানে কি বুজিছো যে এই তোমাৰ r দূৰত্বত থকা যিবিলাক পইণ্ট এইটো পইণ্ট প্ৰত্যেক পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ম্যাগনিটিউড তোমাৰ সেম হ'ব। সো তাৰোপৰি আমি জানো যে প্লাস কিউৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন হেতু হ'ব তোমাৰ আউটওয়ার্ড ডাইৰেকশন। ঠিক আছে। মিন্স ৰেডিয়েলি আউটওয়ার্ড ডাইৰেকশন আৰু এতিয়া যদি এই ক্লোজ সারফেসটোৰে পাৰ হৈ যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স যদি উলিয়াব বিচাৰো তাৰ মানে আমি যেটো ফৰ্মুলা ইউজ কৰিম হেতু হ'ব তোমাৰ phi = close integral of E vector dot ds। তো আমি আগতে কৈছো যে ক্লোজ সারফেসৰ মাজেৰে টোটাল ইলেক্ট্ৰিক ফ্লাক্স উলিয়াবলৈ হলে আমি কিছুমান সৰু সৰু এৰিয়া এলিমেন্ট লওঁ। সো আমি এটা সৰু এৰিয়া এলিমেন্ট লৈছো এটা সৰু এৰিয়া এটা লৈছো ds ভেক্টৰ যাৰ এৰিয়া। সো ইয়াত দেখা গৈছে যে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা যেটো তোমাৰ ফিল্ড লাইনছৰ ডাইৰেকশন তোমাৰ আউটওয়ার্ড হয় আৰু ইয়াৰ এৰিয়া এলিমেন্টটো তোমাৰ আউটওয়ার্ড ডাইৰেকশনতে। ঠিক আছে। মিন্স এৰিয়া এলিমেন্টৰ ডাইৰেকশন এটা কি হয় সারফেসৰ পারপেন্ডিকুলাৰ হয় মই অলৰেডি কৈছিলোৱে। তো দেখা গৈছে যে
এইটোৰ আৰু এইটোৰ ডিৰেকশ্যন তোমাৰ সেম হয় তাৰমানে ইহঁতৰ মাজৰ যেটো তোমাৰ এংগল মিন্স ই ভেক্টৰ আৰু ds ভেক্টৰ যেটো এংগল তাৰ মাজৰ এংগলটো কি হৈছে 0 ডিগ্ৰী সো ফৰ্মুলাত যদি পুট কৰি দিও আমি কি পাম eds cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী ভ্যালু হৈছে তোমাৰ 1 eds সো ইটো হ'ব ইয়াত কনস্ট্যান্ট যেহেতু ই এটা স্ফেৰিকেল ক্লোজ সাৰফেস আৰু ইয়াৰ ৰেডিয়াস হৈছে r মিন্স ইয়াৰ পৰা এই পইণ্টত যিমানটো তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড হ'ব ইয়াটো সেম হ'ব ইয়াটো সেম হ'ব ইয়াটো সেম হ'ব যাৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট টাৰ্ম বুলি ধৰিব পাৰো সো ইন্টিগ্ৰেশনৰ বাহিৰত উলিয়াই আনা ক্লোজ ইন্টিগ্ৰেশন অফ ds ঠিক আছে সো ক্লোজ ইন্টিগ্ৰেশনৰ ds ৰ যেটো অৰ্থ হৈছে যেনেকৈ আমি ds ভেক্টৰ ইয়াত লৈছো সৰু এটা তেনেকৈ আমি গুটেই এৰিয়াতে যদি সৰু সৰু এনেকৈ ds ভেক্টৰ যদি লব পাৰো আৰু তাক যদি গুটেইখিনিকে একেলগতে এড কৰি দিও তেতিয়া তাক কোৱা হ'ব তোমাৰ ইন্টিগ্ৰেশন অফ ds সো মানে এটো হৈ গল তোমাৰ ক্লোজ সাৰফেস এৰিয়া মিন্স গুটেই সাৰফেসটোৰ যেটো এৰিয়া হ'ব তোমাৰ 4 পাই এপসাইলন মিন্স 4 পাই r স্কয়াৰ আৰু ই ভ্যালু পুট কৰি দিয়া হেতু হৈছে according to Coulomb's law কি আছিলে r সোর্স চার্জৰ পৰা r ডিসটেন্সত থকা যিকোনো এটা পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন আছিল 1/4 পাই এপসাইলন নট q বাই r স্কয়াৰ আৰু ইয়াৰ ভ্যালু যদি পুট কৰি দিয়া মিন্স ক্লোজ সাৰফেস এৰিয়া ইয়াত দেখা গৈছে যে r স্কয়াৰ 4 পাই এইটো তোমাৰ হৈ গল কেনসেল গুচি গল থাকি গল তোমাৰ q বাই এপসাইলন নট মিন্স ক্লোজ সাৰফেসৰ মাজত সোমাই থকা এই চাৰ্জটোক যদি এপসাইলনতে ডিভাইড কৰি দিয়া তেতিয়া আমি পাই যাম এই ক্লোজ সাৰফেসৰ মাজেৰে পাৰ হৈ যোৱা টোটাল ইলেক্ট্ৰিক ফ্লাক্স হেন্স প্ৰুফ সো নেক্সট মই কিছুমান ইম্পৰ্টেন্ট পইণ্টৰ কথা কৈছিলো যে ইম্পৰ্টেন্ট পইণ্ট হৈছে যে শেপ এন্ড সাইজ মিন্স ক্লোজ সাৰফেস যদি আমি লওঁ তাৰ শেপ এন্ড সাইজ লাগিলে যিয়ে নহওক কোনো কথা নাই কিন্তু এই ক্লোজ সাৰফেসৰ মাজত সোমাই থকা যদি চাৰ্জৰ যেটো মান ভ্যালুটো যদি ইকুৱেল হয় তেতিয়া কি হ'ব ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্স ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্সৰ ভ্যালু ইটোৰ হিটোৰ সমান হ'ব মিন্স ধৰা এই সাৰ্কুলাৰ শেপৰ যেটো তোমাৰ ক্লোজ সাৰফেস ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্স ধৰা phi1 ইয়াৰ মাজেৰেটো phi2 ইয়াৰটো phi3 আৰু ইহতৰ মাজত সোমাই থকা চাৰ্জৰ ভ্যালুটো ইটোৰ হিটোৰ সমান তাৰ মানে এইকিটাও ইটোৰ হিটোৰ সমান হ'ব এটো হৈছে ফাৰ্স্ট ইম্পৰ্টেন্ট পইণ্ট নেক্সট আহি গল ধৰা ক্লোজ সাৰফেসৰ বাহিৰত কিছুমান চাৰ্জ আছে ভিতৰত কিছুমান আছে গতিকে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্স যেটা ক্যালকুলেট কৰিব লগা হয় তেতিয়া আমি এই সাৰফেসৰ ভিতৰত থকা চাৰ্জ গিটাহে এড কৰিম বাহিৰত থকা চাৰ্জ গিটা আমি ফৰ্মুলাত ইউজ নকৰো মিন্স ফৰ্মুলাটো কি আছিল phi = q ইনসাইড দা ক্লোজ সাৰফেস ডিভাইডেড বাই এপসাইলন নট সো ইনসাইডত থকা চাৰ্জ গিটা এড কৰা q প্লাস q এটো তোমাৰ নেগেটিভ আছে গটিকে প্লাস প্লাস মাইনাস মাইনাস গুটি গিটা এড কৰি এপসাইলনতে ডিভাইড কৰিলে আমি পাই যাম টোটাল ইলেক্ট্ৰিক ফ্লাক্স সো নেক্সট আহি গল এনেকুৱা শেপৰ যদি এটা ক্লোজ সাৰফেস হয় ইয়াৰ যদি তোমাৰ একদম সেন্টাৰত যদি পজিটিভ চাৰ্জ এটা ৰখা হয় তেতিয়া হলে তোমাৰ যেটো ফ্লাক্সৰ ফৰ্মুলা হৈছে তোমাৰ q বাই এপসাইলন নট আৰু ইয়াত যদি তোমাৰ এই সাৰফেস বিলাক যদি তোমাৰ সিমেট্ৰিক্যাল ফেসৰ হয় মিন্স এই ফেস বিলাক যদি ইটো হিটোৰ সিমেট্ৰিক হয় তেতিয়া হলে এটা ফেসৰ মাজেৰে পাৰ হৈ যোৱা যদি ইলেক্ট্ৰিক ফ্লাক্স আমাক যদি উলিয়াব কয় তাৰ ফৰ্মুলা হৈছে ধৰা এটো যেনিবা তোমাৰ প্ৰথমটো ফেস ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰিক ফ্লাক্স হ'ব phi net means net electric flux passing over this closed surface divided by n suppose এটো হৈ গল 1 এটো হৈ গল তোমাৰ 1 হৈ যাব যদি তোমাৰ সেকেন্ডটো হেই ধৰা ই হৈ যাব 2 ঠিক আছে